গৈ পোনপ্ৰথমে কিবা শকত দুজনীমান বাউন্সাৰ লৈ আহিছে, যিটো অসমীয়া যিটো সংস্কৃতিত নপৰে। তাৰমানে কাষত বাউন্সাৰ দুজনী লৈ আহিছে, গোটেই ৰাইজক গতিয়াই মেলি উঠিছে ষ্টেজত। তেখেতৰ স্বামী যিজন স্বামী গৈ কোনো কথা নাই বতৰা নাই, মমিতা মিত্ৰৰ একদম কাষতে গৈ মানে জিন্সৰ চাৰ্ট জিন্স জোতা পিন্ধি আপোনাৰ ঠেঙৰ ওপৰত ঠেং তুলি তেখেতে বহি লৈছে। আমাৰ কমিটি মানুহখিনিকে ষ্টেজৰ পৰা নামি যাবলৈ তেওঁলোকে বাৰে বাৰে কৈ আছে। আৰু দিনা যে আপোনালোকক টকা দি আমি অনুষ্ঠানলৈ মাতিছোঁ, গতিকে আমি ইয়াত ভিডিঅ' কৰিছোঁ, এইটো আমাৰ ব্যক্তিগত কথা, আপোনালোকৰ কথা নহয়। গৈ পোনপ্ৰথমে কিবা শকত দুজনীমান বাউন্সাৰ লৈ আহিছে, যিটো অসমীয়া যিটো সংস্কৃতিত নপৰে। তাৰমানে কাষত বাউন্সাৰ দুজনী লৈ আহিছে, গোটেই ৰাইজক গতিয়াই মেলি উঠিছে ষ্টেজত। তাৰপিছত ষ্টেজৰ ওপৰত তেখেতৰ স্বামী যিজন স্বামী গৈ কোনো কথা নাই বতৰা নাই, মমিতা মিত্ৰৰ একদম কাষতে গৈ মানে জিন্সৰ চাৰ্ট জিন্স জোতা পিন্ধি আপোনাৰ ঠেঙৰ ওপৰত ঠেং তুলি তেখেতে বহি লৈছে। আৰু এই কথাখিনিত ডেফিনেটলি আমাৰ কমিটিৰ মানুহ ক্ষুব্ধ হৈছে, আৰু তাকে লৈ দুই এটা কথা বতৰা তেওঁলোকক আমি নোকোৱাও নহয়। আৰু তৃতীয়তে তেখেতলোকে অনুষ্ঠানটো যেতিয়া আৰম্ভ কৰিলে, আমাৰ কমিটি মানুহখিনিকে ষ্টেজৰ পৰা নামি যাবলৈ তেওঁলোকে বাৰে বাৰে কৈ আছে। আৰু সেই কথাটো আপোনালোকক যদি সেই ফুটেজত আপোনালোকে চালে আপোনালোকে দেখিবলৈ পাব। আৰু তেনেধৰণে যদি এগৰাকী শিল্পীয়ে কথা নাই বতৰা নাই, কমিটিৰ মানুহখিনিকে যিখিনি মানুহৰ বাবে অনুষ্ঠানটো হৈ উঠিছে সেই মানুহখিনিকে যদি নামি যাবলৈ কয়, সেই মানুহখিনিকে যদি ভিডিঅ' এটা কৰোঁতে বাধা প্ৰদান কৰে, তেতিয়াহ'লে তেওঁলোকে দুই এষাৰটো টান কথা শুনিবলগীয়া হ'বও পাৰে। সেই কথাটো আমি অস্বীকাৰ নকৰোঁ, বা মোৰ ফালৰ পৰা মই কৈছিলোঁ সেইদিনা যে আপোনালোকক টকা দি আমি অনুষ্ঠানলৈ মাতিছোঁ, গতিকে আমি ইয়াত ভিডিঅ' কৰিছোঁ, এইটো আমাৰ ব্যক্তিগত কথা, আপোনালোকৰ কথা নহয়। কিবা এটা কথা কোৱাৰ লগে লগে গৈ বাউন্সাৰজনীয়ে গৈ পিনি মমিতা মিত্ৰক কথাষাৰ কৈ থৈ আহে কাণত। তাই গান গাইছে, আকৌ কথাটো শুনি উল্টা পুল্টা কথা আকৌ আমাৰ মানে কমিটিক গালি পাৰিবলৈ আৰম্ভ কৰিছে। গতিকে কথাখিনি তেনেকুৱা ধৰণৰ। আৰু আটাইতকৈ চূড়ান্ত তেওঁৰ মানে অভদ্ৰামী, গিৰিয়েক আৰু মমিতা মিত্ৰৰ একদম চূড়ান্ত অভদ্ৰামী কি কৰিছে, আমাৰ যেনেকৈ অনুষ্ঠানটো চলি থকাৰ সময়ত গায়কে যেতিয়া ব্ৰেক লয়, ছিংগাৰক যেতিয়া গান গাবলৈ দিয়ে, মমিতা মিত্ৰই 11:30 বজাত অনুষ্ঠানত উঠি 1:10 অনুষ্ঠানৰ পৰা নামি গুচি গৈছে। আৰু তেওঁ এবাৰো কমিটিক জনোৱা নাই। আৰু আমাৰ মুখ্য উপদেষ্টা আমাৰ পিছফালে আছে হৰেণ দিহিঙা ডাঙৰীয়াই এংকৰৰ দায়িত্ব পালন কৰি আছিলে, অন্ততঃ তেখেতকো এবাৰো নজনালে যে তেখেতে আকৌ এবাৰ যে মঞ্চলৈ নাহে। একদম মানে সেই মোটামুটি 1.5 ঘণ্টামান 2 ঘণ্টা মানে নহ'ল আৰু 1.5 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত অনুষ্ঠানটো কৰি তেখেতে নামি গুচি গ'ল ছিংগাৰজনক দায়িত্ব দি। আৰু ইমান এটা অৰাজক পৰিৱেশৰ মাজত কমিটিখনক এৰি থৈ তেওঁ গুচি যাব নালাগে। আচলতে আমি এইটোৱে ক'ব বিচাৰিছোঁ, মমিতা মিত্ৰই এই মিডিয়াৰ মানুহ লৈ আহি কি কৰিব বিচাৰিছে আমি নাজানো, কিন্তু আমি জ্ঞাতই নহয় যে মিডিয়াৰ মানুহ তাত আছে। গতিকে সম্পূৰ্ণ ফুটেজখিনি যদি চোৱা যায় তেতিয়া গম পাব তাত কি হৈছিলে আচলতে। আৰু আমি আমাৰ সোণাৰী চাপৰি সন্মিলিত ৰঙালী বিহুৰ পৰা এটাই আহ্বান জনাবলৈ বিচাৰিছোঁ, সমূহ অসমৰ যিসকল বিহু অনুষ্ঠিত কৰা সমিতি আছে তেওঁলোকক মানে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে এই মমিতা মিত্ৰ নামৰ এই বংগৰ যিগৰাকী বেপাৰী গায়িকা, এইগৰাকীক যাতে কোনো কাৰণতে ভৱিষ্যতে অনাগত দিনত যাতে বিহুৰ মঞ্চত গীত পৰিৱেশনৰ কাৰণে আহ্বান নকৰে। যদিহে আমন্ত্ৰণ কৰে আপোনালোকেও কিন্তু ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'ব, কিয়নো তেওঁলোকে যি কথা মাজুলী সমিতিখনৰ ওপৰত যিবোৰ বেয়া কথা